বহুত কেবিনেট মিটিং হ'ব, বহুত বেলেগ বেলেগ এজেণ্ডাত ডিচিশ্যন আহিব, ভাল ভাল। কিন্তু চবতকৈ ভাল একটা খবৰ আমাৰ কাৰণে ভাল, চবৰ কাৰণে ভাল, অকল আমাৰ নহয়, চবৰ কাৰণে ভাল। সেইটো হ'ল 6 শিডিউল কাৰ্বি আংলং, ডিমা হাছাও আৰু BTCত এই যে 2জন মাইকী লোৱাটো সেইটো বেন কৰিছে বেলেগত, কিন্তু BTCত বেন কৰা নাই। কেবিনেটে ডিচিশ্যন লৈছে সেইটো। BTC, কাৰ্বি আংলং আৰু ডিমা হাছাও, তাৰমানে বড়ো হওক, কোনোবা মুছলিম হওক, ৰাজবংশী হওক বা যিকোনো মানুহে 2জন ল'ব পাৰে বুলি কৈ আছে। কি এইটো 6 শিডিউলটো এক্সামটেড ডিমা হাছাও, কাৰ্বি আংলং আৰু BTC, কিন্তু 6 শিডিউল বাহিৰত 2জন চাদি কৰিব নোৱাৰিব। গোটাইটোৱে অসম গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে, আমিতো আৰু কি কৰিম। আপুনি সঠিক বুলি ভাবে ছাৰ? এইটো সঠিক বুলি ভাবি মানে আপুনি গভৰ্ণমেণ্টে ডিচিশ্যন লোৱাৰ পিছত আৰু আপুনি কি সেইটো ৰং হৈছে বা ৰাইট হৈছে, সেইটো আপুনি কেনেকৈ ক'ম? সেইটো ইমপ্লিমেণ্ট হ'বই, ডিচিশ্যন। দে আজিৰ পৰা এছেম্বলি হৈছে, 4দিনীয়া হ'ব, 25, 26, 27, 28, 29 লিখে এছেম্বলি হ'ব নেকি 4দিনীয়া। যেন হওক এই এছেম্বলিত ইণ্টাৰিম চৰকাৰ চলাবৰ কাৰণে এই এপ্ৰিল লিখে যাতে চৰকাৰ চলোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায়, ইয়াৰ কাৰণে কিছু বাজেট কৰিব, ইণ্টাৰিম বাজেট, সেইটোৱে। আৰু মেজৰ ডিচিশ্যনটো মই ক'লোঁ না, এইটো আমাৰ কাৰণে ভাল কম না বেয়া কম, মুঠতে গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে, আমি ৱেলকাম কৰিব লাগিব, কথা সেইটোৱে। নমিনেট মেম্বাৰকেইটা সেইকেইদিনতে হ'ব, আৰু EM 2জন দিব আৰু স্পীকাৰ 1জন দিব। 3-4 দিনৰ ভিতৰতে নমিনেটেড MCLAটো হৈ যাব, 6জন যিটো নমিনেটেড মেম্বাৰ, কথা সেইটোৱে। ছাৰ 26ৰ যিটো নিৰ্বাচনত BTCৰ যিকেইখন আসন আছে সেইখিনি BJPৰ লগত ভাগ বতৰা হ'ব ছাৰ? আপোনালোকে জানে এলায়েন্স মানে SGP হওক, BJP হওক বা BPF হওক বা যিকোনো যিমান দল আছে, এলায়েন্স হিচাপে চিটটো শ্বেয়াৰিং হয়, চিটটো শ্বেয়াৰিং হ'বই, সেইটোতো নিয়ম, কথা সেইটোৱে। খুব আনন্দিত যে প্ৰথমবাৰ গভৰ্ণমেণ্ট নাৰ্ছিং কলেজৰ যিটো একাডেমিক বিল্ডিং আৰু যিটো হোষ্টেল বিল্ডিং, সেইটো ফাউণ্ডেশ্যন কৰিবলৈ পায়। আৰু সেইটো বহুত বছৰ মানে এই ইনফ্ৰাষ্ট্ৰাকচাৰটো এনে পৰি আছিলে, যিখিনি বিল্ডিং কৰিছিলে, যেন হওক আজিৰ দিনত মই যিটো শুনিবলৈ পাইছোঁ যে ফুল ফ্লেজেড নাৰ্ছিং কলেজ হৈ গ'ল, খুব আনন্দিত হ'ল মই যে